উপস্থিত আছোঁ মই যোৰহাটত আৰু ইতিমধ্যে দেখা গৈছে যে চৰকাৰী চিকিৎসালয়ত মাচুল বৃদ্ধি হৈছে। বিভিন্ন দিশত চৰকাৰী চিকিৎসালয়ত এতিয়া মাচুল বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। ৰাইজৰ ওপৰত এক মাধমাৰ সোধাইছে এই চৰকাৰী চিকিৎসালয়ত মাচুল বৃদ্ধিৰ প্ৰসংগক লৈ। ইতিমধ্যে দেখা গৈছে গুৱাহাটীত ইতিমধ্যে মাচুল বৃদ্ধিয়ে ৰাইজক হাৰাশাস্তি কৰি থকাৰ সময়তে এতিয়া সমগ্ৰ ৰাজ্যতে শীঘ্ৰেই এতিয়া বলবৎ হ'ব মাচুল বৃদ্ধিৰ এই যি চৰকাৰৰ পৰিকল্পনা। চৰকাৰৰ যি এই মাচুল বৃদ্ধি চৰকাৰী চিকিৎসালয়ত হ'ব আৰু ইয়াৰ লগে আমাৰ বিশেষকৈ সৰ্বসাধাৰণ ৰাইজে এই ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিব। আমি আজি যোৰহাটৰ বিভিন্নজন ব্যক্তিৰ কাষ চাপিছোঁ আৰু তেওঁলোকৰ মতামত আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ লৈছোঁ। কি কাৰণে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হ'ব, চৰকাৰে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সমগ্ৰ বিষয়ক লৈ আমি বিশেষ প্ৰতিবেদন যুগুত কৰিবলৈ লৈছোঁ আৰু আপোনালোকৰ বাবে এয়া আগবঢ়াইছোঁ। ধ্ৰুৱদা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মানে কি হ'ল, বৰ্তমান সময়ত চৰকাৰী চিকিৎসালয়ত বিভিন্ন শিতানত মূল্য বৃদ্ধি কৰা হৈছে। যিহেতু ৰোগীসকলৰ একমাত্ৰ ভৰসাই হৈছে চিকিৎসালয়খন। এতিয়া চিকিৎসালয়খনৰ সকলো বিষয়বস্তুতে মূল্য বৃদ্ধি হৈছে। এগৰাকী আপুনি কি ক'ব এই সম্পৰ্কে? নহয় চাওক, এইটো সঁচাকৈ এটা দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে। যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজৰ মাজত আচলতে মূল্যবৃদ্ধি এটা মাধমাৰ দিছে, মূল্যবৃদ্ধি আকাশলংঘী হৈছে। আপোনাৰ খাদ্য সামগ্ৰীৰ লগতে আমাৰ যিবিলাক অত্যাৱশ্যক সামগ্ৰী, আপোনাৰ পেট্ৰলিয়ামজাত সামগ্ৰীৰ মূল্য অত্যাধিক ধৰণে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও আমাৰ যিটো জীৱনদায়িনী ঔষধ, এই মেডিচিনৰ দাম বৃদ্ধি পাইছে। গতিকে এই মুহূৰ্তত আকৌ চৰকাৰে আমাৰ ওপৰত এটা ৰামটাঙোন দিবলৈ বিচাৰিছে যে আমাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে লোৱা এটা সিদ্ধান্ত, স্বাস্থ্য বিভাগে 1 আগষ্টৰ পৰা কাৰ্যকৰী কৰিবলৈ লোৱা যিটো সিদ্ধান্ত, অৰ্থাৎ আমাৰ অসমৰ স্বাস্থ্য বিভাগত আপোনাৰ যিটো মূল্য বৃদ্ধি, আপোনাৰ MRI কৰক, আপোনাৰ এক্সৰে কৰিবলৈ যাওঁতে আপোনাৰ আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ, এইবিলাকৰ ক্ষেত্ৰত যিটো মূল্য বৃদ্ধি বা অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত মানে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত যিটো মূল্য বৃদ্ধি, এইটো যথেষ্ট পৰিমাণে অসমৰ জনসাধাৰণক কিন্তু যথেষ্ট পৰিমাণে দুখিত কৰিব আৰু সাধাৰণ খাটি খোৱা মানুহক যে জুৰুলা কৰিব এই কথাটো, এইটো কথা নিশ্চিত। আপুনি আমাৰ যদি যোৰহাট মেডিকেললৈকে চাই, তাত এতিয়াও কিন্তু যথেষ্ট ডক্টৰৰ পোষ্ট খালী আছে, নাৰ্ছৰ পোষ্ট খালী আছে। বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত গাফিলতি কৰা আমি দেখিছোঁ। অলপ কেইদিনমানৰ আগতে এজনী কণমানি সন্তানে মৃত্যু সাৱটি ল'ব লগা হ'ল। গতিকে এইবিলাক কথাৰ ওপৰত আচলতে চৰকাৰে গুৰুত্ব দিব লাগিছিলে। এইবিলাক কথাৰ ওপৰত স্বাস্থ্য বিভাগে অত্যাধিক গুৰুত্ব সহকাৰে কথাবিলাক ল'ব লাগিছিলে। তাৰ পৰিৱৰ্তে কিন্তু মূল্য বৃদ্ধি কৰাৰ ওপৰতহে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিলে। আপোনালোকে চাওক, যোৰহাট মেডিকেল কলেজ বা অন্যান্য যিবিলাক অসমৰ মেডিকেল কলেজ আছে, ইয়াৰ বেছিভাগতেই যিখিনি নিম্ন মধ্যবিত্ত মানুহ বা যিখিনি BPL দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, সেই মানুহসকল চিকিৎসা কৰিবলৈ যায়। এটা কাৰণেই যায়, সেই মানুহবিলাকে এটা প্ৰাইভেট চেম্বাৰত গৈ এজন ডক্টৰৰ ওচৰত চিকিৎসা কৰিব নোৱাৰে, কাৰণ তাত ডক্টৰৰ অত্যাধিক মূল্য বৃদ্ধি, ফিজ বহুত বেছি প্ৰাইভেট ডক্টৰৰ, মেডিচিনৰ দাম বহুত বেছি। মেডিকেললৈ এটা কাৰণেই যায়, যাতে চৰকাৰী বিভাগত এটা সুচিকিৎসা পাই সুলভ মূল্যত এটা চিকিৎসা লাভ কৰিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়ত ঔষধৰ মূল্য বৃদ্ধিৰ পিছত চৰকাৰী চিকিৎসালয়ত এটা বিভিন্ন সামগ্ৰী বা বিভিন্ন শিতানৰ মূল্য বৃদ্ধি ঘটাইছে। সৰ্বসাধাৰণ ৰোগ হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, আমি এতিয়া সৰ্বসাধাৰণ মানুহ, আমাৰ আচল কথা কি, আমাৰ মেইন প্ৰব্লেমটো হৈছে চৰকাৰী চিকিৎসালয় আৰু ঔষধৰ। এইটো চাওক, এতিয়া মই আজি প্ৰায় 6-7 বছৰ দিন মোৰ দেউতা মাৰ কাৰণে মই দৰৱ কিনি থকা হৈছে। আৰু প্ৰত্যেকটো দৰৱৰে প্ৰত্যেক মাহে দৰৱৰ দাম বৃদ্ধি হৈ আহি আছে। এতিয়া চাওক, আমি যেনে তেনে চলি থকা মানুহ, আমাতকৈ তলৰ নিম্ন শ্ৰেণীৰ মানুহ কিছুমান আছে। আৰু চৰকাৰে যদি চৰকাৰী চিকিৎসালয়তে যদি আপুনি এটা সাধাৰণ ব্লাড টেষ্টৰ ৰেটটো যদি বাঢ়ি যায়, ক্ৰমান্বয়ে যদি বাঢ়ি যায়, ইয়াত যদি চৰকাৰী তেখেতসকলে যদি তাত অকণমান চকু কাণ নিদিয়ে, তেতিয়াহ'লেতো আমাৰ মিডল ক্লাছৰ মানুহখিনি আৰু দুখীয়া শ্ৰেণীৰ মানুহখিনিতো কাৰ ওপৰত ভৰসা কৰি জীয়াই থাকিব? গতিকে এতিয়া মই চিন্তা কৰিছোঁ, এতিয়া অলপতে কোৱা শুনিছোঁ আয়ুষ্মান কাৰ্ডৰ মানে এই বস্তুটো অসমত উঠি যাব। এতিয়া আয়ুষ্মান কাৰ্ডৰ চাওক, আয়ুষ্মান কাৰ্ডৰ বহুত প্ৰব্লেম আছে। আয়ুষ্মান কাৰ্ডত কি হয়, যিখিনি এই সাধাৰণ যিখিনি দৰৱ সেইখিনি পায়, যিটো মেইন দৰৱ, যিটো দৰৱৰ কাৰণে এজন পেচেণ্টে চটফটাই ফুৰিবলগীয়া হয়, সেই দৰৱটো আয়ুষ্মান কাৰ্ডত নাপায়। সেইখিনি ডাঙৰ ডাঙৰ সমস্যা, সেইখিনি চৰকাৰে চকু দিব লাগে। আৰু বিশেষকৈ বাকী যি সকলোতে মূল্য বৃদ্ধি হৈছে, কিন্তু মই ভাবোঁ কি চৰকাৰী চিকিৎসালয়ত অকণমান চৰকাৰে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অকণমান এই বিষয়টোত হস্তক্ষেপ কৰাটো মই বিচাৰোঁ। ৱাকিলাত দেখা পোৱা গৈছে যে বৰ্তমান সময়ত বিভিন্ন মূল্য বৃদ্ধি হোৱা দেখা পোৱা গৈছে। তাৰ সমান্তৰালকৈ
চৰকাৰী চিকিৎসালয়ত বিভিন্ন শিতানত মূল্য বৃদ্ধি কৰিছে যিহেতু সকলো ৰোগীৰে শেষ আশ্ৰয়স্থল চিকিৎসালয় হয় কি ক'ব চাওক বৰ্তমান আমি যি অসমত আছোঁ আমি নিজেই অসমত বুলি নহয় ভাৰতবৰ্ষত এক বিভিন্ন প্ৰান্তত মূল্য বৃদ্ধিয়ে আমাৰ যিখন সৰ্বসাধাৰণ মানুহখিনিক এনাকন্দাৰ দৰে তাক হেঁচা মাৰি ধৰিছে চাওক আমাৰ চিকিৎসা হৈছে আমাৰ একদম নিম্নতম আমাৰ যিটো ৰাইট আজি ধৰি লওক চিকিৎসা বিভাগত আপুনি ৰেজিষ্ট্ৰেশ্যনৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু যি ধৰণে দাম বাঢ়িব ধৰিছে বা যি ধৰণে ৰাম টাঙোন মাৰিছে আমাৰ যিখন সৰ্বসাধাৰণ গঞা ৰাইজ যিসকলে অতি দুখীয়া যিখিনি অতি দুখীয়া মানুহ বা যিখিনি কোনোমতে পেটে ভাতে খাই আছে সেই মানুহখিনিয়ে আগন্তুক দিনত কেনেকৈ ছাৰ্ভাইভ কৰিব সেইটো কিন্তু এটা খুব উল্লেখযোগ্য প্ৰশ্ন হৈ আহিব অতি সোনকালে ঋতুলে বৰ্তমান সময়ত চৰকাৰী চিকিৎসালয়ত মূল্য বৃদ্ধি ঘটোৱা দেখা পোৱা গৈছে যিহেতু সকলো লোকে চিকিৎসালয়লৈ ঢাপলি মেলে এতিয়া তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে কি ক'ব চাওক প্ৰথম কথা হ'ল স্বাস্থ্য আৰু শিক্ষা এই দুইটা বস্তু হৈছে সকলো ৰাইজৰ মৌলিক অধিকাৰ আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য হৈছে তেখেতসকলৰ সেই দেশখন বা ৰাজ্যৰ জনসাধাৰণক সুস্বাস্থ্য আৰু সুশিক্ষাৰে শিক্ষিত কৰি তোলা এইটো চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যে অসমত যিখন বৰ্তমান ৰাজ্য চৰকাৰ আছে বা কেন্দ্ৰত যিখন চৰকাৰ আছে তেখেতসকলে সততে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় আৰু ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত দেশৰ তেখেতসকলে সামগ্ৰিকভাৱে উন্নয়ন হোৱাৰ লগতে অসমৰ ৰাজ্য চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী তেখেতে অসমৰ ৰাজ্যখনক আজি ভাৰতবৰ্ষৰ শীৰ্ষৰ 5খন ৰাজ্যলৈ উন্নীত কৰাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰা বুলি কৈছে আৰু এই ক্ষেত্ৰত তেখেতসকল যথেষ্ট সফল হৈছে বুলি ব্যক্ত কৰি আহে কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ যে তেখেতসকলে যিটো সৰ্বসাধাৰণ ৰাইজৰ মৌলিক অধিকাৰ সেই অধিকাৰকে কিন্তু খৰ্ব কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বিশেষকৈ যোৱা 2-3 দিন ধৰি সংবাদ মাধ্যমত এটা কথা খুবেই চৰ্চিত হৈছে যে অসমৰ যিখিনি চৰকাৰী খণ্ডৰ স্বাস্থ্য চিকিৎসালয় আছে বা স্বাস্থ্যকেন্দ্ৰ আছে তাত বিভিন্নজন লোকে যেতিয়া স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাব সেই পৰীক্ষা নিৰীক্ষাৰ নামত যিসমূহ ব্যয় হ'বলৈ গৈছে এইসমূহ কিন্তু আজিৰ তাৰিখত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় তথা পৰীক্ষাগাৰসমূহৰ সমানে হ'বলৈ গতি কৰিছে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য বিষয় হ'ব নোৱাৰে আমি পূৰ্বতে দেখিছোঁ যে কিছু সংখ্যক ব্যক্তি বিশেষকৈ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত